শ্ৰদ্ধাৰ কাৰ্বি আংলংবাসী ৰাইজ, নাৰু দাসৰ প্ৰণাম ল'ব। 1989 পৰা ৰখি আজি ৰাইজক ক'বলৈ বাধ্য হৈছোঁ, মোৰ আৰু উপায় নাই। আজি মৰিম কালি মৰিম নাজানো, তাৰ কাৰণে ভিডিঅ' যোগে জনাইছোঁ। কিয় কাৰ্বি আংলঙৰ সংবিধান মতে মই কচৰতটো হাৰ্চিং তেৰণ হাৱাই ফাংটেং ফ্ৰাঙৰ তেওঁক দিছিলোঁ। তেওঁ মোক কোনো ন্যায় নিদিলে, তেতিয়া মোৰ আৰু উপায় নাই কাৰণে ৰাইজৰ ওচৰত ভিডিঅ'টো পঠাইছোঁ। আপোনালোকে যদি ন্যায় দিব পাৰে মই হিচাপটো আপোনালোকক দিম। গতিকে অলপ চালি জাৰি চাই, কিয়নো ইয়াত এটা কৰি ক'ব লাগিব, সেই মানুহবিলাকক গোটাব লাগিব, সাক্ষী চুবুত গোটাব লাগিব, তেতিয়াহে গম পাব। কিছুমান আমাৰ বিজেপি MP, আমাৰ CM ছাৰ, তেওঁলোকৰ কথা লগতে আছে। মানুহবিলাকৰ নামবিলাক কৈ আছোঁ: দিলীপ তেৰাং, ধনসিং তেৰণ, অমৰ ক্ৰু। মৰা মানুহৰ নাম কি ক'ম, তথাপি বিক্ৰম হানছে, এওঁলোকে মিলি মোৰ লাইফটোৱে বৰবাদ কৰি দিলে। এতিয়া আৰু উপায় নাই। লাষ্ট মুহূৰ্তত মই ভিডিঅ' যোগে ৰাইজক ক'বলৈ বাধ্য হৈছোঁ। যদি আপোনালোকে জানিব বিচাৰে তেতিয়া মোক ফোন কৰি দিব এই নাম্বাৰত, মই পূৰা হিচাপটো দি দিম। 89ৰ পৰা আজিলৈকে ৰখি মাজতে মই গুৱাহাটীৰ পৰা ইমান ডাঙৰ বেমাৰত 50, 60, 70 লাখ টকা যোৱাই মাৰফত সিহঁতত ঋণ কৰি এতিয়া মই 5 লাখ টকা কৰি মাহে সুদ ভৰি আছোঁ। তো ইয়াৰ মানুহ কিছুমানে জানে কথাটো। মাজত মই 8 মাহৰ সুদ 5 বিঘা মাটি বিক্ৰী কৰি দি আহিছোঁ, 1 টকাও খাব নাপালোঁ। জীৱনত যি কষ্ট কৰিছিলোঁ চব বিফলে গ'ল। আৰু কি কৰিম, বেমাৰ আজাৰ হ'লেতো বাচি যে আহিছোঁ ঠাকুৰৰ আশীৰ্বাদত, এইটোৱে বৰ ডাঙৰ কথা। 70-80 লাখ টকা খৰচা হৈছে এই মাটি চাটি বেছি যেনে তেনে। এতিয়া আকৌ 3-4 মাহ হৈ গ'ল। মাৰোৱাৰীৰ পইচা তেওঁলোকেতো মূল দিলে নিদিলে নাই, কিন্তু সুদ মাহে দিব লাগে। তো এতিয়া সুদ ভৰি মই দেখিছোঁ নাই, এনেকুৱা হ'লে মোৰ চব যাব সুদতে। এতিয়া গোটেইটো একলগত বেছি দিম বুলি ভাবিছোঁ। ভাল এটা এমাউণ্ট পালে মূলখিনি ঘূৰাই দিলে মোৰ আৰু সুদ ভৰিব নালাগে। গতিকে আপোনালোকক মই নিবেদন কৰিছোঁ, মোৰ নিবেদনটো স্বীকাৰ কৰিব পাৰিব নেকি বাৰু? পাৰে যদি অলপ সোনকালে কৰি দিয়ক, নহ'লে আৰু কিমান সুদ ভৰিম। এই ডিচেম্বৰৰ 20 তাৰিখ, মানে মই 20 তাৰিখত আনিছিলোঁ, প্ৰতি মাহৰ 20 তাৰিখে তেওঁলোকেতো মাৰোৱাৰীৰ কলম, আপোনালোকেতো জানে, বেংগলীৰ মাথা, মাৰোৱাৰীৰ খাতা, বিহাৰীৰ লাঠি, এইবিলাকতো আপোনালোকে জানে। গতিকে তেওঁলোকে কলমততো সংখ্যা বাঢ়ি গৈয়ে থাকে। গতিকে কিমান আৰু সুদ ভৰি থাকিম। সেইকাৰণে নিবেদনটো আজি ভিডিঅ'ৰ যোগে ৰাইজক জনালোঁ। আপোনালোকে মোক ফোন কৰি জনালে মই ডিটেইলছটো, মোৰ ঘৰত আহিলে মই ডিটেইলছটো কওঁ। ইমান লম্বা মোবাইলত মই নোৱাৰিম, কিয় মোৰ মেমৰিও কম। মোবাইলটো ভঙা চিঙা এটা দান কৰা কোনোবাই, কিনিবলৈতো উপায় নাই। আচ্ছা দিয়ক, এইবিলাক বাদ দিয়ক, মোক এটা উপায় কৰি দিয়ক আপোনালোকে। আৰু নহ'লে মোৰ মাটি বাৰী যি বেলেঞ্চ এতিয়া আছে এইবিলাক লৈ আপোনালোকে মোক উদ্ধাৰ কৰক এই বিপদৰ পৰা। নহ'লে আৰু চব লাহে বেছি সুদ ভৰি গৈ থাকিব লাগিব। মূলটো দি দিলেতো সুদ ভৰিব নালাগে। ভিডিঅ'টো আপোনালোকক পঠালোঁ। ফেচবুকত চাব, ষ্টৰী লাইফ নাৰু দাস, ইউটিউবতো পাব, ইনষ্টাগ্ৰামতো পাব, ফেচবুকতো পাব। মই এৰি আছোঁ, এইটো কৰি দিয়ক। আৰু তো কাদো ৰাত নেহেন পেন চুরি কার্দম পিল রাত কার্দম